Hello guys, welcome back to another video. পুনৰ আপোনালোকৰ মাজলৈ এক নতুন গভৰ্ণমেণ্ট জবৰ ইনফৰমেশ্যন লৈ আহিছে। ফাইনালি ONGC ফালৰ পৰা ৰিক্ৰুইটমেণ্ট ইটিমেট ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন আহিছে। আপোনালোকে নিশ্চয়কৈ জানে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড যোনটো নেকি মহাৰত্ন কোম্পানী হয়, ইণ্ডিয়াছ লাৰ্জেষ্ট ক্ৰুড অইল আৰু গেছ এক্সপ্লৰেশ্যন কোম্পানী, যোনটো আপষ্ট্ৰীম কোম্পানী হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। গতিকে এই যোনটো অইল ছেক্টৰৰ যোনটো কোম্পানী, ঠিক আছে, এই কোম্পানীটোত আচলতে জব ওলাইছে বিটেক কেণ্ডিডেটসকলৰ কাৰণে। অ'কে, ভেৰিয়াছ ডিপাৰ্টমেণ্টত ওলাইছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সুকীয়াকৈ মেইনলি যিসকলে বিটেক পাছ কৰিছে, ঠিক আছে, বা বিটেকৰ ষ্টুডেণ্ট, তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো হ'বলৈ গৈ আছে। এই ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে গম পাব কি ডিপাৰ্টমেণ্টত ওলালে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কেনেকৈ চিলেকশ্যন হ'ব, চিলেকশ্যন প্ৰচিডিউৰখিনি আপোনালোকে গম পাব। কিন্তু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকক কৈছোঁ যে গেট দিব নালাগে, ঠিক আছে। সেইটো এটা ভাল কথা। গেট নিদিলেও আপোনালোকে এই জবটোত ভাগ ল'ব পাৰিব। অ'কে, জাষ্ট ONGC এক্সাম এটা আছে, সেই এক্সামটো দিব লাগিব আৰু এক্সামৰ কাৰণে প্ৰথমতে ফৰ্ম ফিল আপ কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়াহে গম পাব আচলতে প্ৰচিডিউৰটো কি এণ্ড আচলতে চিলেকশ্যন প্ৰচিডিউৰ, এলিজিবিলিটি ক্ৰাইটেৰিয়া, কি ডিপাৰ্টমেণ্টত ওলালে। অ'কে, লেটছ গো। অ'কে, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা সৰু ইনফৰমেশ্যন দিব বিচাৰিছে। অক্টা চাইবাৰ কেফে হ'ল এক অনলাইন ছাৰ্ভিচ প্ৰভাইডাৰ। এখেতসকলৰ পৰা আপোনালোকে অনলাইন জবৰ অনলাইন ফৰ্ম ফিল আপসমূহ আপোনালোকে এখেতসকলৰ পৰা খুব কম মূল্যত কৰাই ল'ব পাৰিব। এখেতসকলৰ ফোন নম্বৰটো দিয়া আছে, হোৱাটছআপ নম্বৰ ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে এণ্ড আপোনালোকে নিজৰ ৰিকুৱাৰ্ড ডকুমেণ্টবোৰ এখেতসকলক শ্বেয়াৰ কৰিব পাৰে এণ্ড এখেতসকলে আপোনালোকৰ জবৰ ফৰ্ম ফিল আপ বা আপোনালোকৰ কিছুমান অনলাইন ফৰ্ম ফিল আপৰ কামসমূহ এখেতসকলৰ পৰা খুব কম মূল্যত কৰাই ল'ব পাৰিব। গতিকে এতিয়া অক্টা চাইবাৰ কেফেত কণ্টেক্ট কৰক। চ' বোধে আহিছোঁ ভিডিঅ'টোৰ মূল টপিকলৈ। ONGC ফালৰ পৰা যোনটো নটিফিকেশ্যন আহিছে সেইটো আগতে আপোনালোকক ৱেবছাইটৰ পৰা ডাইৰেক্টলি দেখুৱাইছোঁ আৰু ডাইৰেক্টলি ৱেবছাইটত যোৱাৰ পিছত কেৰিয়াৰ অপশ্যনত গৈছোঁ। অ'কে, কেৰিয়াৰ অপশ্যনত যোৱাৰ পিছত ডাইৰেক্টলি ৰিক্ৰুইটমেণ্ট নটিচ যোনটো তাত গৈছোঁ। যোৱাৰ পিছত আপোনালোকে এনেকৈ আহিব ONGC যোনটো অফিচিয়েল ৱেবছাইট ONGCindia.com, তাত আহি ডাইৰেক্টলি কেৰিয়াৰ অপশ্যনত আহিব। অ'কে, দেন ইয়াত যিহেতু 2025 বৰ্ষৰ নটিফিকেশ্যন চাম, তো 25 বৰ্ষৰ ইয়াত যোনটো 2 নম্বৰ নটিফিকেশ্যন সেইটো বিটেকসকলৰ কাৰণে। অ'কে, ৰিক্ৰুইটমেণ্ট ইঞ্জিনিয়াৰিং এণ্ড জিঅ' ছায়েন্স, যিসকলে জিঅ' ছায়েন্সতো পঢ়িছে বা জিঅ'লজিত কিছুমানে যদি ডিগ্ৰী কৰিছে, মাষ্টাৰ ডিগ্ৰী কৰিছে, তেখেতসকলৰ কাৰণে জব ওলাইছে। অ'কে, ইয়াত আমি ডাইৰেক্টলি ক্লিক কৰিম। CBT এক্সাম হ'ব। অ'কে, আপোনালোকক কৈছোঁ গেট নালাগে। অ'কে, ডাইৰেক্টলি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰিলেহে আপোনালোকৰ ইয়াত ডিটেইলছখিনি আহি যাব। ৰেজিষ্ট্ৰেশ্যন লিংক আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ সময়ত এনেকৈ আহি ডাইৰেক্টলি ৰেজিষ্ট্ৰেশ্যন লিংক যোনটো তাত ক্লিক কৰিলে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ফৰ্ম ফিল আপসমূহ কৰি ল'ব পাৰিব। এতিয়া ডিটেইলছ এডভাৰটাইজমেণ্ট যোনটো তাত ক্লিক কৰি আমি ডাইৰেক্টলি চাম। তাৰপিছত চিলেবাছো চাব পাৰিব, চিলেবাছ কি নিজৰ ডিপাৰ্টমেণ্ট ৱাইজ কেনেকুৱা ধৰণৰ চেপ্টাৰ থাকিব মানে এক্সামত, CBT এক্সামত, তো গোটেইখিনি আপোনালোকে চাব পাৰিব। অ'কে, তো এতিয়া আমি ডাইৰেক্টলি যোনটো এডভাৰটাইজমেণ্ট সেইটো আমি ভালদৰে চাওঁ। চ' এডভাৰটাইজমেণ্টটো ডাইৰেক্টলি ইয়াত অ'পেন কৰিছোঁ। ৰিক্ৰুইটমেণ্ট ইন ইঞ্জিনিয়াৰিং জিঅ' ছায়েন্স এণ্ড লিখা আছে। অ'কে, ইঞ্জিনিয়াৰিং এণ্ড জিঅ' ছায়েন্সৰ কাৰণে যোনটো জব ওলাইছে। অ'কে, তো মেইনলি প্ৰথমতে 1 নম্বৰ দিয়া আছে, আপোনালোকে দেখিব পাৰিছে যে পে স্কেলৰ কথাটো দিয়া হৈছে। প্ৰথমতে পে স্কেলটো মেইনলি এটাই E1। অ'কে, E1 কেটেগৰী, এখেতসকলৰ এটা পষ্ট যোনটো লেভেল E1, E2, E3 এনেকুৱা থাকে। অ'কে, তো E1 লেভেলৰ আচলতে জব যোনটো নেকি ষ্টাৰ্টিং 60,000ৰ পৰা হয়। অ'কে, 60,000ৰ পৰা 1,80,000লৈকে চেলাৰী পেকেজ থাকে। আৰু তাৰ লগতে আপোনালোকে জানে অইল ছেক্টৰৰ যোনবোৰ POC ছেক্টৰ, তাৰ লগতে ইণ্ডিয়াছ লাৰ্জেষ্ট অইল এণ্ড গেছ এক্সপ্লৰেশ্যন কোম্পানী। অ'কে, তো এখেতসকলৰ বহুতখিনি বেনিফিটছ থাকে, ফেচিলিটিছ থাকে। অ'কে, তো মেইনলি পে স্কেলটো 1,80,000লৈকে আছে। অ'কে, এইটো হ'ল আপোনালোকৰ মেইনলি পেকেজটো, চেলাৰী পেকেজ। মেইনলি জিঅ'লজিৰ কথাটো কৈছোঁ, প্ৰথমতে ষ্টাৰ্টিঙতে কৈছিলোঁ। তো জিঅ'লজি যিসকলে MSc কৰিছে, MTech কৰিছে, অ'কে, পেট্ৰলিয়াম জিঅ' ছায়েন্সত যদি কৰিছে, তো সেইটো আমি নজনাওঁ। যদি আপোনালোকৰ ইণ্টাৰেষ্টেড থাকে আপোনালোকে কমেণ্ট কৰিব। যিসকলে ধৰি লওক জিঅ'লজিত BTech কৰিছে, BSc কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে, অ'কে, জিঅ'লজিত কৰিছে, বা MSc আপোনালোকে যদি জিঅ'লজিত কৰিছে, তেনেহ'লে আপোনালোকে MA যদি জিঅ'লজিত কৰিছে নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰিব, তেতিয়া আপোনালোকক ভালদৰে জনাই দিম। আৰু PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব, টেকনিকেল গাঁৱলীয়া ইউটিউব চেনেলৰ। ডাইৰেক্টলি আমি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টকেইটাত আহি যাওঁ, যোনটো B অপশ্যনত লিখা আছে। অ'কে, ইঞ্জিনিয়াৰিং। অ'কে, তো জিঅ' ছায়েন্সটো এতিয়া আমি এই ভিডিঅ'টোত নবঢ়াওঁ, কাৰণ ভিডিঅ'টো লং হৈ যাব। মেইনলি আপোনালোকক জনাইছোঁ যে BTech বা BE মেইনলি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কথা আমি জনাম। অ'কে,
মেইনলি ইয়াত 1 নম্বৰ অপশ্যনত দিয়া আছে যে AEE প্ৰডাকশ্যন মেকানিকেল ওকে এসিস্টেন্ট ইঞ্জিনিয়াৰ AEE মানে এসিস্টেন্ট ইঞ্জিনিয়াৰ ওকে তো এসিস্টেন্ট ইঞ্জিনিয়াৰ প্ৰডাকশ্যন আৰু এটা কথা মনত ৰাখিব এইবোৰ জব কিন্তু কন্ট্ৰাকচুৱেল নহয় পাৰ্মানেন্ট জব হয় যোনটো ONGC অইল ইণ্ডিয়া আৰু ONGC ধৰি লওক এনেকুৱা সেম ক্যাটাগৰী কোম্পানী হয় দুইটাই ইণ্ডিয়াৰ আপষ্ট্ৰীম কোম্পানী হয় বাট ONGC টো কিন্তু পুৰণি হয় পুৰণি মানে কি হয় পুৰণি নহয় সৰি এটো ভুল হ'ব পাৰে অইল ইণ্ডিয়া পুৰণি হ'ব বাট ONGC টো ডাঙৰ হয় মুঠতে ওকে তুলনামূলকভাৱে এটো কি হয় যে প্ৰথমতে মেকানিকেল দিয়া আছে কোৱালিফিকেশনটো গ্ৰেজুৱেচন ডিগ্ৰী ইন মেকানিকেল মানে বিটেক ওকে বিটেক বা বি মেকানিকেল ইঞ্জিনিয়াৰিং উইথ কি কোৱা হৈছে 60% মাৰ্ক হ'ব লাগিব ওকে বিটেকত 60% মাৰ্ক হ'ব লাগিব তেতিয়াহে এপ্লিকেবল হ'ব আৰু মেকানিকেল ইঞ্জিনিয়াৰিং হেতু ডিপাৰ্টমেন্ট এণ্ড দেন ইয়াত আপোনালোকৰ কাষ্ট কেটেগৰী ওয়াইজ কেটামান ইয়াত দিয়া আছে ইয়াত দেখিব পাৰিব জাস্ট ওয়েট ইয়াত যোনটো দেখুৱাইছে আনৰিজাৰ্ভ ইয়েস এইটো কথা মনত ৰাখিব ফাৰ্স্ট কলমটো আনৰিজাৰ্ভৰ কাৰণে OBC SC ST EWS আৰু টোটেল ওকে লাষ্ট যোনটো হেতু টোটেল আছে আমি ডাইৰেক্টলি আনৰিজাৰ্ভ মানে টোটেল ডাইৰেক্টলি কম ওকে এই PDF টো যেতিয়া পাব নিজৰ কাষ্ট কেটেগৰী ওয়াইজ আপোনালোকে চাই ল'ব তো ইয়াত দেখিব পাইছে যে মেকানিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে 11টা সিট ওলাইছে এইটো ডিপাৰ্টমেন্টত ওকে তো যোনটো গ্ৰেজুৱেচন মেকানিকেল ডিপাৰ্টমেন্টত যোনটো কোৱালিফিকেশন প্ৰয়োজন হ'ব মেকানিকেল ইঞ্জিনিয়াৰিং বিটেক ওকে তো ইয়াত টোটেল 11টা আছে তাৰ পিছত AEE প্ৰডাকশ্যন পেট্ৰলিয়াম ওকে এটো কাৰণে মেইনলি পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট হয় এখেতেকলৰ তো পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টত গ্ৰেজুৱেট ডিগ্ৰী ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং এপ্লাইড পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক যদি থাকে তেনেহলে এটো জবত এপ্লাই কৰিব পাৰিব আৰু 19টা টোটেল সিট আছে ওকে টোটেল 90টা সিট আছে দেন ইয়াত 3 নম্বৰ অপচনত ইয়াত দেখিব পাইছে যে AEE প্ৰডাকশ্যন কেমিকেল গ্ৰেজুৱেট ডিগ্ৰী ইন কেমিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মানে গুটেই কেটাতে আপোনালোকৰ মেইনলি 60% মাৰ্ক হ'ব লাগিব মুঠৰ ওপৰত 60% মাৰ্ক থাকিলেহে এপ্লাই কৰিব পাৰিব আৰু বহুতে কোৱেশ্চন কৰিব পাৰে যে মই বিটেক 8 সেমত আছো এতিয়া এপ্লাই কৰিব পাৰিম নে বেসিক্যালি 8 সেমত থাকিলে এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে 2024 বৰ্ষত অলৰেডি পাস আউট হৈছে তেখেতসকলে এপ্লাই কৰিব পাৰিব ফ্ৰেশ ক্যান্ডিডেট সকলে আৰু ইয়াত কোনো এক্সপেৰিয়েন্স বিচৰা নাই ফ্ৰেশ ক্যান্ডিডেট সকলৰ কাৰণে যেহেতু যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব এপ্লাই যেতিয়া কৰিব তেতিয়া আপোনালোকৰ মাৰ্কশিট আপলোড কৰিবলগীয়া হ'ব নিজৰ মাৰ্কস ডিটেইলছবোৰ আপলোড কৰিবলগীয়া হ'ব এপ্লাই কৰাৰ সময়ত গতিকে আপোনালোকে লাষ্ট ইয়াৰ হলেও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ওকে তথাপি ভিডিওটো চাই লওক এনেকুৱা ধৰণৰ এক্সাম বা এনেকুৱা জব ওলালে নিশ্চয়কৈ আপোনালোকে ইনফৰমেশনবোৰ পাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে ওকে তো ইয়াত কি কোৱা হৈছে যে কেমিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে যোনটো AEE প্ৰডাকশ্যন কেমিকেল ওকে এইটো ক্ষেত্ৰত গ্ৰেজুৱেচন ডিগ্ৰী ইন কেমিকেল ওকে কেমিকেল ইঞ্জিনিয়াৰিংত যিসকলে BE বা বিটেক কৰিছে তেখেতসকলৰ কাৰণে এইটো কেমিকেল ডিপাৰ্টমেন্ট কেমিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট আৰু টোটেল 23টা পোষ্ট আছে ওকে টোটেল 23টা পোষ্ট আছে দেন ইয়াত AEE ড্ৰিলিং মেকানিকেল ওকে AEE মেকানিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে বহুত কেটা ডিপাৰ্টমেন্টতে এপ্লাই কৰিব পাৰে AEE ড্ৰিলিং যোনটো এটো মেইনলি আসলতে ফিল্ডৰ ডিউটি হয় যোনটো আপোনালোকৰ ৰিগ থাকে ওকে ৰিগৰ যোনটো ড্ৰিলিং এৰিয়া থাকে ওকে তো ড্ৰিলিংৰ মেইনলি ড্ৰিলাৰ বা ড্ৰিলিং মেকানিকেল যোনটো অপচন আছে পোষ্ট নেম AEE ড্ৰিলিং মেকানিকেল ওকে তো এইটোৰ ক্ষেত্ৰত গ্ৰেজুৱেচন লাগিব আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিং উইথ সেম যোনটো মেকানিকেল ডিপাৰ্টমেন্টে হয় বাট পোষ্টটো বেলেগ বেলেগ হয় ইয়াত 23টা একাডেগলৰ পোষ্ট আছে ওকে দেন ইয়াত উল্লেখ কৰা মতে যদি AEE ড্ৰিলিং পেট্ৰলিয়াম এইটো ক্ষেত্ৰত আপোনালোকৰ যিসকলে গ্ৰেজুৱেট ডিগ্ৰী ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিংত কৰিছে তেখেতসকলে এইটো জবত এপ্লাই কৰিব পাৰিব আৰু পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট হয় বাট এইটো আপোনালোকক কৈছো ৰিগ যোনটো হয় ৰানিং ইন গ্ৰাউণ্ড ওকে তো ফিল্ডৰ ডিউটি আছিল মুঠতে ওকে যেহেতু আপোনালোকৰ যোনটো ONGC বা অইল ইণ্ডিয়া কোম্পানী এইবোৰ হল আসলতে আপষ্ট্ৰীম কোম্পানী হয় ওকে আমাৰ অইল এণ্ড নেচাৰেল গেছবোৰ এক্সপ্লৰেশ্যন কৰিব লাগে গতিকে ফিল্ডৰ ডিউটি থাকিব তো এইটো হল আপোনালোকৰ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং যোনটো ডিপাৰ্টমেন্ট হেতুত এই কোৱালিফিকেশনত আপোনালোকৰ 6টা পোষ্ট আছে ওকে AEE মেকানিকেল যোনটো AEE মেকানিকেল মুঠৰ মেকানিকেলত কিন্তু বহুত কেটা আসলতে পোষ্ট ওলাইছে ওকে বিটেকৰ ইতিমধ্যে 3টা মই দেখিব পৰা মতে আসলতে 3টা ক্যাটাগৰীত আসলতে মেকানিকেলৰ জব ওলাইছে ওকে AEE মেকানিকেল যোনটো এইটো ক্ষেত্ৰত গ্ৰেজুৱেচন ডিগ্ৰী ইন মেকানিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক ওকে দেন ইয়াত আপোনালোকৰ মেকানিকেল এত 6টা টোটেল আছে ওকে দেন যিসকলে ইলেক্ট্ৰিকেলত বিটেক কৰিছে তেখেতসকলৰ কাৰণে অপৰচুনিটি আছে যে AEE ইলেক্ট্ৰিকেল গ্ৰেজুৱেট ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক থাকিলে আপোনালোকে এইটো জবত এপ্লাই কৰিব পাৰিব আৰু টোটেল 10টা সিট আছে মুঠৰ ইয়াত টোটেল যদি আমি এভাৰেজ চাও মেকানিকেলৰ বেছি ইয়াত সিট আছে ওকে
মানে মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত বেছি পোষ্ট ওলাইছে আৰু সেকেন্ড কেমিকেল ইঞ্জিনিয়াৰিং যোনটো ডিপাৰ্টমেণ্ট তাত সেকেন্ড পোষ্ট ওলাইছে ওকে দেন আপোনালোকৰ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত ওকে এতিয়া কথা হৈছে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথাটো আপোনালোকক জনাইছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মেইনলি আপোনালোকে বিটেক কৰিব লাগিব বিটেক বা বি দেন আপোনালোকে কি হ'ব যে মেইনলি আপোনালোকৰ 60% মাৰ্ক হ'ব লাগিব ওকে আৰু বয়সটোৰ ক্ষেত্ৰত যিসকলে EWS বা আনৰিজাৰ্ভ বা OBC তেখেতসকলৰ কাৰণেও এজটো বেলেগ বেলেগ হয় আনৰিজাৰ্ভ আৰু EWS কেণ্ডিডেটসকলৰ কাৰণে 26 ইয়াৰ মিনিমাম হ'ব লাগিব মেক্সিমাম এজ ওকে ইয়াত উল্লেখ কৰা মতে ইয়াত দেখা যায় যে মেক্সিমাম এজ ফৰ দ্য পোষ্ট AWE প্ৰডাকশ্যন AWE ড্ৰিলিং ইয়াত ভাগ ভাগ কৰি দিয়া হৈছে ওকে প্ৰডাকশ্যন AWE ড্ৰিলিং AWE মেকানিকেল AWE ইলেক্ট্ৰিকেলৰ কাৰণে 26 ইয়াৰ্ছ আৰু ইয়াত উল্লেখ কৰা মতে যোনটো নন ইঞ্জিনিয়াৰিং মানে জিঅ'লজিষ্ট জিঅ'ফিজিক্স ছাৰ্ফেচ জিঅ'ফিজিচিষ্ট এখেতসকলৰ কাৰণে 20 ইয়াৰ্ছ আমি যেহেতু ভিডিঅ'টোত ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ডিসকাস কৰিছোঁ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কথা তেনেহ'লে আমি এইটো কুলুম আমি চাম ওকে OBCৰ কাৰণে মেইনলি 29 ইয়াৰ্ছ মেক্সিমাম এজ ওকে PWD কেণ্ডিডেটসকলৰ কাৰণে অকণমান বেলেগ বেলেগকৈ দিছে এক্স ছাৰ্ভিচমেনৰ কাৰণে অকণমান বেলেগ বেলেগকৈ দিছে জেনেৰেল OBC ST ওকে মেইনলি SC ST কাৰণে 31 এজ ওকে 31 ইয়াৰ্ছ এজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ওকে এটা কথা আছে সিলেকশন প্ৰসিডিউৰটো আপোনালোকে ইয়াত দেখিব পাইছে যে CBT টেষ্ট হ'ব কম্পিউটাৰ বেস টেষ্ট অবজেক্টিভ টাইপৰ CBT বেস টেষ্ট হ'ব য'ত নেকি আপোনালোকৰ নিজৰ ব্ৰাঞ্চৰ কোৰ যোনটো ব্ৰাঞ্চ ওকে নিজৰ ব্ৰাঞ্চৰ ওপৰ যোনটো যদি ধৰি লওক মেকানিকেল পোষ্টত এপ্লাই কৰিছে মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ ৰিলেটেড কুৱেশ্যন আহিব ওকে দেন আপোনালোকৰ CBTটো হৈ গ'ল CBT হোৱাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ এটা হ'ব ইণ্টাৰভিউত আপোনালোকৰ 15 মাৰ্কছ থাকিব ওকে CBT স্ক'ৰ আপোনালোকৰ 85 মাৰ্কছ থাকিব আৰু ইণ্টাৰভিউত 15 মাৰ্কছ থাকিব টোটেল 100 মাৰ্কছৰ এটা দুই কেটেগৰী এক্সাম হ'ব ওকে এটা CBT এটা ইণ্টাৰভিউ ওকে সো ইয়াত আপোনালোকৰ মেইনলি ফৰ্মেট অফ কম্পিউটাৰ বেস টেষ্টৰ মেইনলি সিলেবাসটো ইয়াত ভালদৰে দিয়া আছে মানে সিলেবাস মানে থুলমূলকৈ কি সাবজেক্টৰ ওপৰত কোৱেশ্যন আহিব তাৰপিছত সিলেবাসটোৰ কাৰণ আপোনালোকে পৰ্টেলত ভালদৰে চাব পাৰিব সেইটো ষ্টাৰ্টিঙত জনোৱা হৈছে যে সিলেবাসটো ক'ত চেক কৰিব ৱেবছাইটৰ তো মেইনলি আপোনালোকৰ ধৰি লওক প্ৰথমতে কৈছোঁ আপোনালোকৰ টেকনিকেল থাকিবই যোনটো ধৰি লওক মেকানিকেল ব্ৰাঞ্চৰ পৰা যদি এপ্লাই কৰে মেকানিকেলৰ পৰা 40 মাৰ্ক আহিব ওকে জেনেৰেল এৱাৰনেছ যোনটো নেকি আপোনালোকৰ GS হ'ব পাৰে জেনেৰেল এৱাৰনেছ ওকে তো GS হ'ব পাৰে জেনেৰেল ষ্টাডিজ হ'ব পাৰে ওকে এইবোৰ আচলতে জেনেৰেল এৱাৰনেছত পৰি যাব তো আপোনালোকৰ 10 মাৰ্কছ থাকিব ওকে তাৰপিছত আপোনালোকৰ ইয়াত থাকিব এপ্টিটিউড টেষ্টত 25 মাৰ্কছ থাকিব আৰু ইংলিছ লেংগুৱেজ বেছিক ইংলিছ লেংগুৱেজটো আপোনালোকৰ কাৰণে 10 মাৰ্কছ থাকিব টোটেল 85 ওকে মেইন আপোনালোকৰ টেকনিকেল ব্ৰাঞ্চ যোনটো আপোনালোকৰ বিটেক যোনটো ডিগ্ৰীত আপোনালোকে পঢ়িছিলে আৰু যোনটো পোষ্টত এপ্লাই কৰিছিলে সেই পোষ্টটোৰ আচলতে মেইন কুৱেশ্যন আহিব 40 মাৰ্কছ ওকে 40 মাৰ্কছ আপোনালোকৰ আহিব ওকে দেন এক্সামিনেশ্যন চেণ্টাৰ আমাৰ অসমৰ কাৰণে এটাই চেণ্টাৰ আছে গুৱাহাটী ইয়াত উল্লেখ কৰিছে আৰু বাকী ইণ্ডিয়াৰ ভেৰিয়াছ চিটিত ইয়াত উল্লেখ কৰিছে যেনেকৈ দিল্লী আছে মুম্বাই আছে আহমেদাবাদ গুৱাহাটী উদয়পুৰ নাগপুৰ বেংগালুৰু জয়পুৰ এইবোৰ আপোনালোকৰ চিটি আছে অসমৰ কাৰণে এটাই আছে চেণ্টাৰ যোনটো নেকি গুৱাহাটী ওকে এতিয়া কথা হৈছে এপ্লাই কেনেকৈ কৰিব এপ্লাই প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ যে ONGC যোনটো অফিচিয়েল ৱেবছাইট তাত গৈ যোনটো কেৰিয়াৰ অপশ্যনত গ'লে আপোনালোকে পাই যাব তথাপি আপোনালোকক দেখুৱাই দিম বাৰু বাট এটা কথা আছে যে 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে যিহেতু 24 জানুৱাৰীলৈকে সময়সীমা আপোনালোকে যিহেতু ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে আৰু ইলিজিবল কেণ্ডিডেট তেখেতসকলে এপ্লাই কৰক এতিয়া 10 জানুৱাৰীৰ পৰা 10 জানুৱাৰী 2025ৰ 24 জানুৱাৰীলৈকে সময়সীমা এই সময়সীমাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰোঁতে আপোনালোকৰ পাৰিবই সেইবোৰ ডাইৰেক্টলি লিংকত আপোনালোকক দেখুৱাই দিম বা ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম সেই লিংকটোত ক্লিক কৰিলে ডাইৰেক্টলি আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত নিজৰ মোবাইল নম্বৰ ইমেইল আইডি দি OTP ভেৰিফিকেশ্যন কৰিব তাৰপিছত আপোনালোকৰ ফটো বেকগ্ৰাউণ্ড ইন দ্য হোৱাইট বেকগ্ৰাউণ্ডৰ ফটো দিব ওকে নিজৰ ফটোগ্ৰাফ লেটেষ্ট হোৱাইট বেকগ্ৰাউণ্ডৰ ফটো দিব এনেকুৱা নহয় স্কেন কৰা ফটো দিছে ডাইৰেক্টলি মোবাইলত উঠোৱা ফটো দি দিব তাৰপিছত যোনটো সিগনেচাৰ দি দিব লাগিব আৰু 20 কেবিৰ ভিতৰত 20 কেবিৰ পৰা 50 কেবিৰ ভিতৰত হ'ব লাগিব ওকে দেন আপোনালোকৰ স্কেন সিগনেচাৰটো 10 কেবিৰ পৰা 20 কেবি হ'ব লাগিব এইবোৰ দিয়া হৈছে আৰু ক্লাছ 10ৰ যোনটো চাৰ্টিফিকেট ফৰ ডেট অফ বাৰ্থৰ ভেৰিফিকেশ্যনৰ কাৰণে দিব লাগিব আৰু ডিগ্ৰী চাৰ্টিফিকেট যোনটো ইয়াতে কিন্তু প্ৰমাণিত হৈ গৈছে যে যিসকলে HMৰ ষ্টুডেণ্ট তেখেতসকলে এপ্লাই কৰিব নোৱাৰিব ডিগ্ৰী চাৰ্টিফিকেট পোৱাৰ পিছতহে এপ্লাই কৰিব পাৰিব ওকে
তো ডিগ্ৰী চাৰ্টিফিকেট তাত আপলোড কৰিব লাগিব ওকে মাৰ্কশ্বিট আপলোড কৰিব লাগিব ফটো আইডেন্টিটি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড বা পাছপৰ্ট বা ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি কাৰ্ড আপলোড কৰিব পাৰিব পান কাৰ্ড আপলোড কৰিব লাগিব গুটিখিনি ইনফৰমেশন ইয়াত দিয়া আছে ওকে এতিয়া কথা হৈছে আপোনালোকৰ যিটো এই জবটোৰ কাৰণে এপ্লিকেশন ফিজটো জেনেৰেল আৰু ওবিসিৰ কাৰণে আপোনালোকৰ 1000 ইয়াত ধাৰ্য কৰা হৈছে ওকে ওএনজিচি ফালৰ পৰা এটো অনলাইন পেমেন্ট লোৱা হ'ব জেনেৰেল আৰু ইডব্লিউএছ আৰু ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 1000 আৰু এসসি এসটি আৰু পিডব্লিউডি ক্যান্ডিডেট সকলৰ কাৰণে নো চাৰ্জ লিখা আছে মানে এটকাও লোৱা নহব বুলি ইয়াত উল্লেখ কৰিছে তো ডেটটো ইয়াত ভালদৰে দিয়া হৈছে যে স্টাৰ্ট ডেটটো 10 জানুৱাৰীৰ পৰা স্টাৰ্ট হৈছে 2025 আৰু লাষ্ট ডেট অফ অনলাইন ৰেজিষ্ট্ৰেচন 24 জানুৱাৰী 2025 লৈকে ইয়াত অব্যাহত থাকিব আৰু ক্যান্ডিডেট যোনটো কন্ডাক্ট অফ সিবিটি টেষ্ট এটো এক্সপেক্টেড ডেট এটা দিয়া হৈছে যে 23 তাৰিখে হ'ব লাগে সম্ভৱতঃ যদিহে কোনো প্ৰবলেম নহয় টেকনিক্যাল প্ৰবলেম যদি নহয় তো 23 তাৰিখে 23 ফেব্ৰুৱাৰী ওকে 23 ফেব্ৰুৱাৰী টেষ্টটো হ'ব বুলি ইয়াত উল্লেখ কৰিছে ওকে 23 ফেব্ৰুৱাৰীত টেষ্টটো হ'ব বুলি ইয়াত উল্লেখ কৰিছে সো আপোনালোকে এই পিডিএফটো ভালদৰে পঢ়ি ল'ব যিবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকক ক'লোৱে তথাপি আপোনালোকে এবাৰ ভালদৰে পঢ়ি ল'ব যিবোৰ নিয়ম নীতি আছে যোনবোৰ জেনেৰেল ইনষ্ট্ৰাকচন আছে ইনষ্ট্ৰাকচনবোৰ ভালদৰে ফলো কৰিব কেনেকৈ পঢ়িব লাগিব বা যে নিয়ম নীতিবোৰ ঠিক আছে আপোনালোকে ভালদৰে পঢ়ি ল'ব পাৰিব এই পিডিএফটো মেইনলি টেকনিক্যাল গাঁৱলীয়া ইউটিউব চেনেলৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে ওকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকবোৰ দিয়া আছে টেলিগ্ৰাম চেনেলৰ যোনটো লিংক তাত ক্লিক কৰক টেলিগ্ৰাম চেনেলত জয়েন হ'লে আপোনালোকে এই পিডিএফটো পাই যাব ওকে পিডিএফটো আপোনালোকে ভালদৰে চাব চেক কৰি ল'ব পাৰিব ওকে তো এতিয়া আপোনালোকক মেইনলি জনাম যে কেনেকৈ এপ্লাই কৰিব লাগিব থুমকৈ ৱেবছাইটত দেখুৱাই দিছোঁ সো আপোনালোকে প্ৰথমতে ওএনজিচিৰ যোনটো অফিচিয়েল ৱেবছাইট ongc.india.com ঠিক আছে এই ৱেবছাইটত যেতিয়া ভিজিট কৰিব এনেকুৱা ধৰণৰ হোম পেজ পাব ওকে যোনটো ওএনজিচি লগো এটা থাকিব ওকে দেন ইয়াত আপোনালোকৰ যদি কম্পিউটাৰত অন কৰিছে আপোনালোকে ওপৰত পাবই যে কেৰিয়াৰ অপচন পাই যাব বাট মোবাইলত যদি আছে এনেকুৱা 3 লেয়াৰ অপচন পাব ৰাইট সাইডত তো তাত ক্লিক কৰিলে কেৰিয়াৰ অপচন এটা বিচাৰিব ওকে কেৰিয়াৰ অপচনত ডাইৰেক্টলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি ইয়াত ৰিক্ৰুটমেন্ট নটিচ যোনটো অপচন তাতহে ক্লিক কৰিব ওকে এটা এপ্ৰেন্টিছৰ অপৰচুনিটিও আছে তো ডাইৰেক্টলি আপোনালোকে ৰিক্ৰুটমেন্ট নটিচ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্টলি ফৰৱাৰ্ড কৰিব যোনটো ৰিক্ৰুটমেন্ট পেজ ওকে ৰিক্ৰুটমেন্ট নটিফিকেশনত যোনটো দিয়া আছে তাত আপোনালোকৰ ৰিক্ৰুটমেন্ট নটিচ 2025 অপচন আছে তাত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত ৰিক্ৰুটমেন্ট ইন ইঞ্জিনিয়াৰিং এণ্ড জিঅ' সায়েন্স ইয়াত ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লাই যেতিয়া কৰিব নতুনকৈ এপ্লাই কৰাৰ কাৰণে আপোনালোকে ডাইৰেক্টলি ৰেজিষ্ট্ৰেচন লিংক নামৰ অপচনত ক্লিক কৰিব তাত ক্লিক কৰিলে ডাইৰেক্টলি ৰেজিষ্ট্ৰেচন লিংক অপচনত গুচি যাব আৰু নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে লগইন কৰি যোনটো পোষ্ট আছে এই এডভাৰটাইজ নাম্বাৰ CBT এডভাৰটাইজ নাম্বাৰ 0 যোনটো 1 ইয়াত লিখা আছে 1/2025 RNP ওকে এইটো এডভাৰটাইজমেন্ট ওয়াইজ আপোনালোকে হেৰি কৰিব ওকে এপ্লাই কৰিব ওকে তো ডাইৰেক্টলি আপোনালোকক ৰেজিষ্ট্ৰেচন লিংক যোনটো অপচন আছে তাত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অপচন আহিব এনেকুৱা অপচনত অহাৰ পিছত ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন অপচন আহিব ইয়াত ডাইৰেক্টলি ক্লিক কৰি নিজৰ ডিটেইলছবোৰ দিব এণ্ড ৰেজিষ্ট্ৰেচন কৰাৰ পিছত পাছৱৰ্ড পাব দেন ইয়াত আকৌ লগইন কৰিব লাগিব ওকে লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি যোনটো এপ্লিকেশ্যন নিজে হেতু কৰি ল'ব ওকে তো আজি ভিডিঅ'ৰ মাধ্যমে আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন দিব বিচাৰিছিলোঁ যিমানখিনি আশা কৰিছোঁ বুজি পাইছে যোনটো ONGC ফালৰ পৰা নতুন জব নটিফিকেশ্যন আহিছে ভালদৰে আপোনালোকক ইনফৰমেশ্যনটো দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে এনেই যদি কুৱেশ্যন থাকে জব ৰিলেটেড আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে আৰু টেলিগ্ৰাম চেনেলত জইন হৈ লওক চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই টেকনিক্যাল গাঁৱলী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এই চেনেলটোৰ জৰিয়তে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন দি থকা হয় গতিকে এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ সো মাচ বাই বাই